नमस्कार मैं मजिद आपलोके चाबले आरम्भ करिছে আসামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকৰ গুৰুত্বপূৰ্ণ বৈঠক। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকৰ গুৰুত্বপূৰ্ণ বৈঠক। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিশিষ্ট নাগৰিক, শিক্ষাবিদ, বুদ্ধিজীৱী, সমাজৰ আগশাৰীৰ সংখ্যালঘু নাগৰিকৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে এই বৈঠক। অৱশ্যে বৈঠকৰ কাৰণ বৰ্তমানলৈকে সঠিক ৰূপত জানিব পৰা হোৱা নাই। নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰা নাই বৈঠকৰ বিষয়। প্ৰতিগৰাকী লোককে 5 মিনিটকৈ সময় প্ৰদান কৰা হ'ব নিজৰ নিজৰ ভাষ্য প্ৰদানৰ বাবে। আলাপ আলোচনা শীৰ্ষক বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ 134গৰাকী বিশিষ্ট লোকৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ লৈ আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বৈঠকত পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী, পদ্মশ্ৰী এলি আহমেদ, IIT গুৱাহাটীৰ প্ৰাক্তন অধ্যাপক আবু নাছিৰ ছৈয়দ আহমেদ, অৱসৰপ্ৰাপ্ত IAS বিষয়া অফিচাৰ আলী হাজৰিকা, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল ছৈয়দ ইবনুল হুদা, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই বৈঠক। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে চাকৰিক লৈ জিলাভিত্তিক বৈষম্য মানি ল'ব নোৱাৰি, ঐলক সকিয়নি আলফা স্বাধীনৰ। অসমৰ কোনো জিলাৰ যোগ্য প্ৰাৰ্থীয়ে বঞ্চিত হ'ব নালাগিব, যোগ্যসকলে পাব লাগিব চাকৰি, ঐলক এই সকিয়নি পৰেশ বৰুৱাৰ। উল্লেখযোগ্য যে ঐলে কেৱল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচলৰ চাংলাঙৰ যুৱক যুৱতীয়েহে চাকৰিৰ বাবে যোগ্য বুলি বিজ্ঞাপন দিছিল আৰু তাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বহু শিক্ষিত নিবনুৱাই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। আৰু এতিয়া আলফা স্বাধীনেও এই বিষয়ত হস্তক্ষেপ কৰি এনেদৰে সকীয়াই দিয়ে অইল ইণ্ডিয়াক। শেহতীয়াকৈ অইলে 120টা জুনিয়ৰ এছিষ্টেণ্ট পদত নিযুক্তি দিয়া হ'ব বুলি বিজ্ঞাপন জাৰি কৰিছিল। অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া যোৱা 1 জুলাইৰ পৰা আৰম্ভ হৈছে। এই আবেদন প্ৰক্ৰিয়া চলিব 15 আগষ্ট 2021লৈকে। বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে সেনা জোৱান কৰিওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি চুৰমাৰ, 17গৰাকী সেনা জোৱানৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনা, সেনা জোৱান ভৰ্তি বিমান দুৰ্ঘটনাগ্ৰস্ত। ৰানৱেত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত বিমানখন। দুৰ্ঘটনাৰ সময়ত বিমানখনত প্ৰায় 92গৰাকী সেনা জোৱান থকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত বৰ্তমানলৈকে 17গৰাকী জোৱানৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ ফিলিপাইনৰ। দেশখনৰ দক্ষিণ প্ৰান্তত সংঘটিত হৈছে দুৰ্ঘটনাটো। ৰানৱেত অৱতৰণ কৰাৰ সময়তে ভয়ংকৰ জুয়ে আগুৰি ধৰে বিমানখন আৰু মুহূৰ্ততে ভাঙি চুৰমাৰ হৈ যায়। বহু লোকৰ এই দুৰ্ঘটনাত মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বৰ্তমানে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। সেনা প্ৰমুখ্যে জনোৱা অনুসৰি বৰ্তমানলৈকে 40গৰাকী লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পিছে দুৰ্ঘটনাৰ সময়ত বিমানখনত কিমান জোৱান আছিল সেই সন্দৰ্ভত কোনো সঠিক উত্তৰ প্ৰদান নকৰে। পিছে 92 জনতকৈ অধিক লোক থকাৰ সন্দেহ কৰা হৈছে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 43,000 লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। দেশত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। দেশত কৰোনাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টৰ বিপদশংকালৈ চাই কৰোনা বিধি পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। কেইবাখনো ৰাজ্যত ডেল্টা প্লাছৰ ৰোগী পোৱা আৰম্ভ হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত 24 ঘণ্টাত দেশত কৰোনাত সংক্ৰমণৰ 43,071টা ঘটনা পোহৰলৈ আহিছে। এই সময়ছোৱাত 955জন লোকে প্ৰাণ হেৰুৱাইছে। দেশত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 3,05,45,433 জন। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ৰাফেল যুদ্ধ বিমান গোচৰৰ নতুন মোৰ, ফ্ৰান্সে তদন্তৰ বাবে নিযুক্তি দিলে ন্যায়াধীশ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ফ্ৰান্সৰ সৈতে ৰাফেল যুদ্ধ বিমান চুক্তিত অনিয়ম সংঘটিত হোৱা নাই বুলি ক্লিন চিট দিয়াৰ কেইবছৰমানৰ পিছত ফ্ৰান্সে এই ৰাফেল গোচৰৰ পুনৰ তদন্ত আৰম্ভ কৰিলে।
ফ্ৰান্স চৰকাৰে ডাছেল্টে নিৰ্মাণ কৰা ৩৬খন ৰাফেল যুদ্ধ বিমান চুক্তি ভাৰতৰ সৈতে সম্পন্ন কৰাৰ সময়ত উত্থাপিত দুৰ্নীতি আৰু পক্ষপাতিত্বৰ সন্দৰ্ভত তদন্ত চলাবলৈ নতুন ন্যায়াধীশ নিযুক্তি দিয়ে। ইয়াৰ লগে লগে ৰাফেল গোচৰৰ নতুন মোৰ ল'লে। ৭.৮ বিলিয়ন ইউৰো ভাৰতীয় টকাত ৫৯,০০০ কোটি টকাৰে চুক্তি সম্পন্ন যুদ্ধ বিমান ক্ৰয়ৰ ন্যায়িক তদন্তৰ বাবে ফ্ৰান্স চৰকাৰে ন্যায়াধীশ নিযুক্তি দিয়াৰ পিছতে মোদী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছে জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি চমুকৈ জেপিচিৰ দ্বাৰা তদন্তৰ দাবী জনাইছে। ইতিমধ্যে সাহসীয় বিজেপি আৰু কংগ্ৰেছৰ মাজত ছ'চিয়েল মিডিয়াত তীব্ৰ বাকবিতণ্ডা আৰম্ভ হৈছে। উল্লেখযোগ্য যে ভাৰতৰ সৈতে চুক্তি সম্পন্ন হোৱাৰ সময়ত ৰাষ্ট্ৰপতি আছিল হলাণ্ডে। বৰ্তমানৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰ সেই সময়ত অৰ্থনীতি আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিল। এনে সময়তে ৰাফেল যুদ্ধ বিমান গোচৰৰ নতুন তদন্তৰ বাবে ন্যায়াধীশ নিযুক্তি দিয়াটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে ৰাফেল যুদ্ধ বিমান চুক্তিত কেলেংকাৰী হোৱা বুলি ফ্ৰান্সৰ বাতৰি কাকতত ব্যাপক চৰ্চা হৈছে। বন্ধুসকল, তাৰ পিছৰ খবৰটিও হৈছে ভাল খবৰ। ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ দিব নালাগে ড্ৰাইভিং টেষ্ট। জুলাইৰ পৰা বহুকেইটা নিয়ম সলনি কৰিলে চৰকাৰে। যদি আপুনি ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে এতিয়াৰ পৰা ইয়াৰ বাবে আপুনি ড্ৰাইভিং পৰীক্ষা দিয়াৰ কোনো প্ৰয়োজন নহ'ব। কাৰণ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ১ জুলাইৰ পৰা ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহুকেইটা নিয়মৰ পৰিৱৰ্তন কৰিছে। ইয়াৰ ফলস্বৰূপে আপুনি RTOলৈ গৈ ড্ৰাইভিং পৰীক্ষা দিয়াৰ প্ৰয়োজন নহ'ব। স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভিং প্ৰশিক্ষণ চেণ্টাৰৰ পৰা ল'ব লাগিব প্ৰশিক্ষণ। মৰ্থন নিয়ম অনুসৰি যদি আপুনি কোনো স্বীকৃত ড্ৰাইভিং কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈছে তেন্তে আপুনি ড্ৰাইভিং লাইচেন্সৰ বাবে RTOলৈ গৈ টেষ্ট দিয়াৰ প্ৰয়োজন নাই। চৰকাৰে শেহতীয়াকৈ ৰাজ্য অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰবোৰক স্বীকৃতি দিয়া আৰম্ভ কৰিছে, য'ত আপুনি সহজে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন চলাবলৈ শিকিব পাৰে। কিমান দিনীয়া হ'ব এই প্ৰশিক্ষণ চাওঁ আহক। নতুন নিয়ম অনুসৰি আপুনি ড্ৰাইভিং চেণ্টাৰত তুলনামূলকভাৱে পাতল মটৰ বাহনৰ পাঠ্যক্ৰমৰ বাবে সপ্তাহত ২৯ ঘণ্টা গাড়ী চলাব লাগিব। ইয়াৰ লগতে ২৮ দিনত আপুনি ড্ৰাইভিং শিকিব লাগিব। যদি ড্ৰাইভিং চেণ্টাৰে আপোনাক উত্তীৰ্ণ কৰাই দিয়ে তেন্তে পিছত আপুনি ড্ৰাইভিং লাইচেন্সৰ বাবে আৰু কোনো পৰীক্ষাত বহিব নালাগিব। লগতে গধুৰ মটৰ বাহন অৰ্থাৎ গধুৰ বাহন চলাবলৈ শিকাৰ ম্যাদ ৬ সপ্তাহত ৩৮ ঘণ্টা। বন্ধুসকল, তাৰ পিছৰ খবৰটিও হৈছে বৰ্তমান COVID-19ৰ অতি ভয়াৱহখনত বিশ্ব। এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ। ভাৰতত প্ৰথমতে চিনাক্ত কৰোনা ভাইৰাছৰ ডেল্টা প্ৰকৰণে ধাৰাবাহিকভাৱে বিৱৰ্তিত হৈ নতুন ৰূপ লৈছে। সম্প্ৰতি COVID-19 মহামাৰীৰ অতি ভয়াৱহ লক্ষণ বিশ্বত। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আধানম গেব্ৰিয়াছুছে বিশ্ববাসীক এই সকিয়নি। COVID-19 পৰিস্থিতিৰ সন্দৰ্ভত এখন সংবাদমেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গেব্ৰিয়াছুছে ডেল্টা প্ৰকৰণে বিশ্বৰ বিভিন্ন দেশত সম্প্ৰতি দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি কৰি থকাত বিশ্ব ভয়াৱহখনত উপনীত হৈছে বুলি কয়। তদুপৰি দেশসমূহত টীকাকৰণৰ হাৰ নিম্নগামী কৰি ৰখাৰ লগতে হাস্পাতালসমূহত কৰোনা ৰোগীৰ ভয়াৱহতা বৃদ্ধি পাই থকা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে মুৰব্বীগৰাকীয়ে। মন কৰিবলগীয়া যে সংবাদমেলত মুৰব্বীগৰাকীয়ে COVID-19ৰ ডেল্টা প্ৰকৰণ ভয়াৱহ বুলি মন্তব্য কৰি এই ডেল্টা প্ৰকৰণ বিৱৰ্তিত আৰু পৰিৱৰ্তিত হৈ আছে। সম্প্ৰতি ডেল্টা প্ৰকৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা অতি কমেও ৯৮খন দেশলৈ বিয়পি পৰিছে। এই দেশসমূহত অতি শীঘ্ৰেই দ্ৰুত হাৰত কোভিড টীকাকৰণ সম্পন্ন কৰিব লাগে। মুৰব্বীগৰাকীয়ে বিশ্বৰ দেশসমূহক ডেল্টা প্ৰকৰণক লৈ সকিয়নি দি অহা ছেপ্টেম্বৰৰ ভিতৰত বিশ্বৰ মুঠ জনসংখ্যাৰ অতি কমেও 10% টীকাকৰণ কৰিব লাগে বুলি আহ্বান জনাইছে। এনে কৰিলে স্বাস্থ্যকৰ্মীসকলক সুৰক্ষিত কৰি ৰখাৰ লগতে মহামাৰীৰ পৰা জনতাৰ জীৱন ৰক্ষা পৰিব। বিশ্বৰ 10% লোকক ছেপ্টেম্বৰৰ ভিতৰত টীকাকৰণ কৰাটো এক প্ৰত্যাহ্বান যদিও ই সম্ভৱ হৈ উঠিব, কিয়নো ইতিমধ্যে 3 বিলিয়ন COVID-19 ভেকচিন বিশ্বজুৰি বিতৰণ কৰা হৈছে। এই বুলি মন্তব্য কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে।